অসমৰ প্ৰতিখন জিলাতেই কিন্তু ইতিমধ্যে ই ৰিক্সাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে কিন্তু প্ৰতিখন জিলাতেই ফৰ্ম বিতৰণ কৰি থকা হৈ আছে গতিকে আপুনি যদি চৰকাৰী ই ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে অতি শীঘ্ৰে ফৰ্মখন সংগ্ৰহ কৰিব লাগিব অথবা আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ইয়াৰ বাবে আবেদন কৰিব লাগিব গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে প্ৰথমতে ফৰ্মখন কেনেকৈ সংগ্ৰহ কৰিব বা ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব তাৰ পিছত আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে ভালকৈ জানিব পাৰিব হে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এতিয়া মই আপোনালোকক প্ৰথমতে দেখুৱাম যে আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব তাৰ পিছত ফৰ্মখন ফিল আপ কৰি আপোনালোকে ক'ত জমা দিব লাগিব সকলো বিষয়বস্তু দেখুৱাম তো আপোনালোক এতিয়া প্ৰথমতে মই আপোনালোকক ফৰ্মটো ফিল আপ কৰি ডাউনলোডিং কৰি দেখুৱাইছো তাৰ পিছত ষ্টেপ বাই ষ্টেপ সকলো বিষয়বস্তু দেখুৱাই থাকিম তো ভিডিঅ'খন হল বিনামূলীয়া ই ৰিক্সা বা মফেৰৰ বাবে আবেদন কৰাৰ অৰিজিনেল ফৰ্মখন তো এই অৰিজিনেল ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হেয়া মই প্ৰথমতে দেখুৱাইছো তাৰ পিছত আপোনালোকে ডাউনলোডিং কৰাৰ পিছত কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব সেই বিষয়েও জনাই দিম লগতে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো আপোনালোকে প্ৰথমতে এইখন ফৰ্ম ডাউনলোডিং কৰিব এইখন ফৰ্ম ডাউনলোডিং কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব মই আগৰ ভিডিঅ'সমূহত আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিছিলো বা আপোনালোকক আগৰ ভিডিঅ'সমূহত কৈছিলো যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাইছে যে মোৰ টেলিগ্ৰাম চেনেল অথবা মোৰ হোৱাটছআপ চেনেলত এইখন ফৰ্ম পাই যাব সো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই আপোনালোকৰ বাবে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিছো আপোনালোকে যিকোনো এটাত গৈ ক্লিক কৰক আৰু আপোনালোকে ফৰ্মখন ডাউনলোডিং কৰি লওক ওকে আপোনালোকে ইজিলি ফৰ্মখন ডাউনলোডিং কৰিব পাৰিব আকৌ নিশ্চয় বুজি পাইছে মই আকৌ এবাৰ কৈ দিছো যে ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আৰু মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে আৰু সেই লিংকত ক্লিক কৰি আপোনালোকে মোৰ হোৱাটছআপত গৈ বা মোৰ টেলিগ্ৰামত গৈ আপোনালোকে ফৰ্মখন ডাউনলোডিং কৰি ল'ব পাৰিব ঠিক আছে মই পিডিএফ দি ৰাখিছো তো প্ৰথমতে ফৰ্মখন ডাউনলোড কৰি ৰাখিব লগতে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুটা আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ সুবিধাতে কিনো কেতিয়াবা এনেকুৱা ইম্পৰ্টেন্ট আপডেট আহি যাব যেতিয়া মই আপডেটসমূহ টেলিগ্ৰামত বা হোৱাটছআপত দি ৰাখো বা আপোনালোকক এনেকৈ ফৰ্মসমূহ ফৰৱাৰ্ড কৰি থাকো গতিকে আপোনালোকে কি কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰাৰ পিছত প্ৰিন্ট আউট কৰি ল'ব লাগিব আৰু এইখন হল অৰিজিনেল ফৰ্ম আপোনালোকে এইখন ফৰ্মৰ জৰিয়তে কিন্তু অনলাইনত সাবমিট কৰিব পাৰিব 100% নো টেনশন আপোনালোকে আৰু ফৰ্মৰ বাবে কতো যাব নালাগে বা কতো দৌৰিব নালাগে 100% এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব এপ্লিকেশন কৰিব পাৰিব এতিয়া চাওক আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেয়া মই আপোনালোকক দেখুৱাই আছো তো প্ৰথমতে আপোনালোকে দেখিব লৈছে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড আপোনালোকে দেখিছে এপ্লিকেশন ফ্ৰম ই ৰিক্সা এণ্ড মফেড আপোনালোকে নিশ্চয় দেখিব লৈছে আৰু ইয়াতে কৈছে এই স্কিমৰ বাবে বা ওয়েবসাইটৰ লিংকটো কিন্তু ইয়াতে দিয়া হৈ আছে তো এতিয়া চাওক আপোনালোকে ইয়াতে কি ডিটেইলছ দিব লাগিব ফৰ্মটো ফিল আপ কৰাৰ সময়ত সেই ডিটেইলছসমূহ ইয়াতে দিয়া আছে লগতে আপোনালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো এতিয়া চাওক মই আপোনালোকক কথা দিছিল যে মই আপোনালোকক ফৰ্মটো দিম আপোনালোকে সকলে ফৰ্মটো লিংক মই দি দিলো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব মাৰ্ক বি আপোনালোকে সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এটা যাক প্ৰথমতে দেখাইছে টু দা মেম্বাৰ এণ্ড সেক্ৰেটাৰী আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড আপোনালোকে দেখিব গৈছে বৰঠাকুৰ মিল ৰুট বাই লেন নাম্বাৰ এনেকৈ হাউস নাম্বাৰ দিয়া আছে বা ইয়াতে কিন্তু এড্ৰেছটো দিয়া আছে উলুবাৰী গুৱাহাটী 7 অৰ্থাৎ ইয়াতে এড্ৰেছটো দিয়া আছে আপোনালোকক এই ফৰ্মটো তাতে জমা হ'ব ঠিক আছে এতিয়া জাস্ট আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিলৈ নহব এইখন ফৰ্ম কিন্তু আকৌ 1 ডিসেম্বৰৰ পৰা কি হ'ব অনলাইনত সাবমিট কৰিব লাগিব গতিকে অনলাইনত ফৰ্মখন কেনেকৈ সাবমিট কৰিব পাৰি সেই বিষয়ে জানিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব অথবা কিন্তু আপোনালোকে বুজি নাপাব যে ফৰ্মটো ফিল আপ কৰিলে এতিয়া ক'ত জমা দিম আপোনালোকে বহুতে নাজানিব গতিকে ফৰ্মটো ফিল আপ কৰাৰ লগে তাত ডাউনলোডিং কৰি ফিল আপ কৰি ৰাখক ডকুমেন্টছখিনি ৰেডি কৰি ৰাখক ইয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে জানিব পাৰে কেনেকৈ ফৰ্মটো আপোনালোকে অনলাইনত আপলোড কৰিব লাগিব ওকে আপোনালোকে সকলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকৰ সুবিধাৰ্থে এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব এক নম্বৰত আছে টিক অনলি অন দা ফ্লোয়িং অৰ্থাৎ আপোনালোকে যিকোনো এটা টিক লগাব লাগিব আপুনি ই ৰিক্সাৰ বাবে বা মহাৰপৰৰ বাবে যিটোৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰে তাৰে যিকোনো এটা ইয়াতে কি কৰিব লাগিব টিক লগাই দিব লাগিব আপোনালোকে ই ৰিক্সা বা মফেড যিকোনো এটাৰ বাবে আবেদন কৰিব পাৰিব এটা আছে নেম ইন ফুল ব্লক লেটাৰ অৰ্থাৎ আপোনাৰ নামটো দিব লাগিব যাৰ বাবে আপোনালোকে আবেদন কৰিব সেইজনৰ নাম কিন্তু প্ৰথমতে দিব লাগিব আৰু ব্লক লেটাৰত অৰ্থাৎ ডাঙৰ হাতৰ আখৰত আপোনালোকে দিব লাগিব এতিয়া আছে 3 নম্বৰত এড্ৰেছত আপোনালোকে সকলোৱে জানে প্ৰথমতে আপোনালোকৰ গাঁৱৰ নাম বা আপোনালোকৰ টাউনৰ নামটো দিব তাৰ পিছত ইয়াতে আপোনালোকৰ পিও অৰ্থাৎ আপোনালোকৰ পোষ্ট অফিচৰ নাম আপোনালোকে দিব লাগিব তাৰ পিছত আছে পিএস অৰ্থাৎ আপোনালোকৰ থানাৰ নাম দিব তাৰ পিছত ডেভেলপমেন্ট ব্লক টাউন কমিটি মিউনিচিপাল বা ভোটৰৰ নাম আপোনালোকে দিব লাগিব ঠিক আছে আপোনালোকৰ ব্লকৰ নাম আৰু যদি আপোনালোকে টাউনত থাকে তেনে ক্ষেত্ৰত টাউন কমিটিৰ নাম বা মিউনিচিপাল ভোট যেটো আছে সেই ভোটৰ নাম আপোনালোকে
দিব লাগিব ঠিক আছে আপুনি গাঁৱত থাকিলে আপোনালোকৰ ব্লকৰ নাম দিব লাগিব এতিয়া তাৰ পিছত আহিছে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো দিব লাগিব আৰু ইয়াতে পিন নাম্বাৰটো আপোনালোকে বহাই দিব দেন আপোনালোকে হাই গ'ল ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে আপোনালোকৰ মোবাইল নাম্বাৰ দিব লাগিব এইসমূহ ডিটেইলছ আপোনালোকে সকলোৱে বুজি পায় মোবাইল নাম্বাৰটো দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো দিলে তাৰ পিছত আপোনালোকে ইয়াতে ফাদাৰ্স বা হাজবেণ্ডৰ নাম অৰ্থাৎ দিব লাগিব গাৰ্ডিয়ান নাম আপোনালোকে দিব লাগিব 6 নম্বৰ যেটো অপচন আছে সেই অপচনত তাৰ পিছত 7 নম্বৰত দেখিবলৈ আছে এডুকেশ্যন কোৱালিফিকেশনটো ইয়াতে দিব লাগিব 8 নম্বৰত আছে অদাৰ কোৱালিফিকেশন ইফ এনি যদি আপোনালোকৰ অন্য কোনো ধৰণৰ যোগ্যতা আছে আপোনাৰ কিবা কাম জানে হেসমূহ আপোনালোকে ইয়াতে উল্লেখ কৰিব পাৰে ওকে তাৰ পিছত 9 নম্বৰত আছে এজ অন 1 জানুৱাৰী 2025 অৰ্থাৎ আপোনালোকৰ 2025 জানুৱাৰী হিচাপে আপোনালোকৰ বয়স কিমান আছে এই বয়সটো আপোনালোকে ইয়াতে দিব লাগিব এজ প্ৰুফ ডকুমেন্ট টু বি ইনক্লুজ এপ্লিকেন্ট এজ শুড বি বিটুইন 25 to তো ইয়াতে স্যার আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ কিন্তু দিবলৈ দিছে আৰু আপোনাৰ বয়স কিন্তু কি হৈছে 25 বছৰৰ ওপৰত হ'ব বুলি লাগিব বুলি ইয়াতে কৈছে আপোনালোকে জন্ম প্ৰমাণ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকে বাৰ্থ সাৰ্টিফিকেট যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব ওকে এতিয়া চাওক আপোনালোকে কিন্তু 10 নম্বৰত দেখিছে ডকুমেন্ট টু বি আপলোডেড অনলাইন টিক এনি টু ঠিক আছে আপোনালোকে ডকুমেন্টস যেতে নেকি অনলাইনত আপলোড কৰিব লাগিব এতে কৈছে ডকুমেন্টস যেতে নেকি আপোনালোকে অনলাইন আপলোড কৰিব লাগিব তাৰে ইয়াৰে যিকোনো দুটা আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে অনলাইনত কোন দুটা ডকুমেন্ট সাবমিট কৰিব সেই হিচাপত কিন্তু আপোনালোকে আকৌ অনলাইনত ফৰ্মটো সেই হিচাপত আপোনালোকে ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াতে সব পাঁচটা ডকুমেন্টসৰ কথা উল্লেখ কৰা আছে ইয়াৰ পৰা আপোনালোকে যিকোনো দুটা ডকুমেন্টস আপোনালোকৰ প্ৰয়োজন হ'ব তো প্ৰথমতে আধাৰ কাৰ্ড আপোনালোকৰ পৰ্তুকেৰ পৰা আধাৰ কাৰ্ড আছে গতিকে আপোনালোকে আধাৰ কাৰ্ডটো সিলেক্ট কৰিব পাৰে যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ আইডি সিলেক্ট কৰিব পাছৱৰ্ড আছে বাৰ্থ সাৰ্টিফিকেট আৰু এছএছএলসি এডমিট কাৰ্ড যদি আপোনালোকৰ মেট্ৰিক পাছৰ সাৰ্টিফিকেট আছে আপোনালোকে এটো সিলেক্ট কৰিব পাৰে আপোনালোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড ম্যাক্সিমাম মানুহৰ আছে গতিকে আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডটো সিলেক্ট কৰি দিব ওকে এতিয়া তাৰ পিছত আহিছে 11 নম্বৰ মেৰিটিয়েল ষ্টেটাস আপুনি মেৰিট নে আনমেৰিট হেটো আপোনালোকে জাস্ট টিক লগাই দিব মেৰিট হলে মেৰিটত দিব আনমেৰিট হলে আনমেৰিটত দিব কোনো ধৰণৰ অসুবিধা নাই 12 নম্বৰত আছে ফ্যামিলিজ এনুৱেল ইনকাম অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হেটো আপোনালোকে ইয়াতে জাস্ট দিব লাগিব তো এতিয়া কিন্তু আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো নালাগে যেতিয়া নেকি আপোনালোকে মানে এলিজিবল হৈ যাব বা আপুনি লাভ কৰিব ই-ৰিক্সাখন তেতিয়া আপোনালোকৰ ইনকাম সাৰ্টিফিকেট লাগিব ইয়াতে জাস্ট আপোনালোকে লিখি দিয়ক 1,20,000 90,000 1 লাখ যি হয় আপোনালোকে আপোনালোকৰ মাহিলি ইনকাম বাৰ্ষিক ইনকামটো ইয়াতে দিব ইয়াতে কিন্তু ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি কৈছে যে নো ইনকাম সাৰ্টিফিকেট ইজ ৰিকোয়াৰ্ড during online registration or what the application form only selected beneficiary will be have produce income certificate before receive the vehicle তো এতে কোৱা হৈছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো অনলাইন কৰাৰ সময়ত প্ৰয়োজন নাই যদি আপোনাৰ নামটো সিলেক্ট হয় ই-ৰিক্সাৰ বাবে বা ভেহিকলৰ বাবে তেতিয়া কিন্তু আপোনালোকে কি কৰিব লাগিব ইনকাম সাৰ্টিফিকেটখন দিব লাগিব গতিকে আপোনালোকে এতে কি কৰিব আপোনাৰ যিমান টকা হয় হেতু দিয়াৰ পিছত আপোনালোকে যেতেনেকে ইনকাম সাৰ্টিফিকেট বনাব সেম মানে এমাউন্টত ইনকাম সাৰ্টিফিকেটটো বনাব বাট আপোনালোকে অনলাইন কৰাৰ সময়ত ইনকাম সাৰ্টিফিকেটটো প্ৰয়োজন নাই আপোনালোকৰ ইনকাম সাৰ্টিফিকেট তেতিয়া প্ৰয়োজন হ'ব যেতেনেকে আপোনালোকে ই-ৰিক্সাখনৰ বাবে এলিজিবল হ'ব ওকে বা ই-ৰিক্সাখন আপুনি লাভ কৰিব তাৰ পিছত স্টেটিভ এনে প্ৰিভিয়াস বেনিফিট এনেকৈ কোৱা হৈছে তো আপোনালোকে নো কৰি দিব তাৰ পিছত ডেসক্ৰিপচনত আছে তো আপোনালোকে এখিনি দি দিব তাৰ পিছত ইয়াতে কোৱা হৈছে আপোনালোকে দেখিবলৈ আছে 14 নম্বৰ যেটো কলম আছে ইয়াতে জাস্ট আপুনি যাৰ বাবে আবেদন কৰিছে সেইজনৰ নাম আপোনালোকে দিব লাগিব ডিসক্লেমাৰত আপোনালোকে নামটো দিয়াৰ পিছত ডিক্লাৰেচন এটা দিয়াৰ পিছত তাৰ পিছত ইয়াতে মোবাইল নম্বৰ দিব দিছে আৰু ইয়াতে চাওক আপোনালোকে ডেটটো দিব আৰু ইয়াতে তলত আপোনালোকে দিছে ফুল সিগনেচাৰ অফ এপ্লিকেন্ট আপোনালোকে সিগনেচাৰ কৰিব যোনজনে আবেদন কৰিব ওকে এইখিনি আপোনালোকৰ কাম লগতে মই আপোনালোকক যিখিনি ডকুমেন্টছৰ কথা কৈছো আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এই দুটা থাকিলে আপোনালোকে ইজিলি ইয়াতে মানে এপ্লাই কৰিব পাৰিব ইনকাম সাৰ্টিফিকেটটো বৰ্তমান প্ৰয়োজন নহয় আৰু জাস্ট আপোনালোকৰ এখন ফৰ্মৰ প্ৰয়োজন হ'ব যেন এতিয়া কথা হল যে আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰি আপোনালোকে ফিল আপ কৰি ৰাখক আৰু ডকুমেন্টছ কেইটা ৰেডি কৰি ৰাখক 1 ডিসেম্বৰ পৰা কি হ'ব আকৌ ইয়াৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তাত আপোনালোকে এখন ফৰ্ম অনলাইনত সাবমিট কৰিব লাগিব তো আপোনালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু ফৰ্মটো আপোনালোকে ডাউনলোডিং কৰি হাজু কৰি ৰাখক অনলাইনত যেতে নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই কিন্তু আপোনালোকৰ সকলোৰ সুবিধাতে সকলোৰ আগতে ভিডিওটো লৈ আহিম আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব